নামনি অসমৰ ধুবুৰী জিলাৰ উত্তৰ গ্ৰামাৰীত এটা ইস্তেমা হ'ব আর তোমার 21, 20, 21, 22 তারিখে। আর এই 20, 21, 22 তারিখে আমার ইয়াতে আমার জ্যেষ্ঠ সাংবাদিক মুসলিম উদ্দিন মণ্ডল আছে, তেখেতৰ পৰা শুনিম। কি জনাব? আসসালামু আলাইকুম। সমূহ অসমবাসী আমি আজিৰ ইয়াত যেটো আমি ইস্তেমা চাবলৈ আহিছোঁ, খুব ভাল লাগিছে। আমি গোটেই অসমবাসীক এইটো আহ্বান জনাম যে অহা ডিচেম্বৰ 21, 22 আৰু 23 তাৰিখত যি ইস্তেমা হ'বলৈ আৰম্ভ হৈছে, ইয়াত আমি নথৈ আনন্দিত হৈছোঁ যে নামনি অসমৰ 8খন জিলা ব্যাপী আৰু 12খন মাৰ্কাজত অন্তৰ্গত কৰি ইয়াত এখন ডাঙৰ এটা ইস্তেমা হৈ আছে। আৰু আমি যিখিনি এলেকা পাইছোঁ, ইমান হাজাৰ হাজাৰ বিঘা মাটি, ইয়াত গাড়ী ঘোড়া যান জঁট সব পাৰ্কিঙৰ সুবিধা আছে, ইয়াত পানীৰ ব্যৱস্থা আছে, ইয়াত থকা খোৱাৰ নামাজ পঢ়া সকলো সুবিধা আছে। গতিকে আমি আৰু দেখিবলৈ পাইছোঁ যে অসমৰ বিশেষকৈ নামনি অসমৰ আৰু ৱেষ্ট বেংগলৰ বহুতো ইছলাম ধৰ্ম ভাইসকলে যে স্বতঃস্ফূৰ্তভাৱে আহি ইয়াত নিজে নিজে কাম কৰি আছে। সিহঁতে শাৰীৰিক, আৰ্থিক, মানসিক সকলো প্ৰকাৰে সহযোগ কৰি আছে। আমি সকলো ইছলাম ধৰ্মাৱলম্বী ভাইসকলক অনুৰোধ জনাওঁ যে আমাৰ যিসকলে কাম কৰি আছে সেইসকলকতো আমি অন্তৰৰ পৰা ধন্যবাদ আৰু আশীৰ্বাদ দিছোঁ। আৰু যিসকলে অহা নাই, অহাৰ কাৰণে চেষ্টা কৰি আছে, আপোনালোকে স্বতঃস্ফূৰ্তভাৱে আহি ইয়াত নিজে নিজে কাম কৰিব পাৰে। যে ইয়াত সকলোৱে আৰ্থিক, শাৰীৰিক, মানসিক সকলো ধৰণৰ সহযোগিতা কৰিব লাগিব। এইটো যিটো ৰাইজৰ অৱদান আৰু ৰাইজৰ সহযোগিতা হৈ আছে। গতিকে আমি ইয়াত মানে চাই চিতি খুব ভাল লাগিল যে ইমান ধুনীয়া এটা ঠাইত ইমান ধুনীয়াকৈ এটা পৰিপাটিকৈ এটা ইস্তেমা হৈ আছে। অহা ডিচেম্বৰ 21, 22, 23 তাৰিখত আমি নামনি অসমৰ লগতে ৱেষ্ট বেংগলৰ যিখিনি এলেকা আছে, আমি সেই ভাইসকলক অনুৰোধ জনাম যে আপোনালোকৰ যিহেতু নিয়াৰেষ্ট ঠাই, আপোনালোকে ইয়াত আহি সহযোগ কৰিব পাৰিব। আৰু অনাগত দিনত আপোনালোকে শাৰীৰিক, আৰ্থিক, মানসিক সকলো প্ৰকাৰে ইয়াত আহি সহযোগ কৰি আমাৰ ইস্তেমাৰ যিখিনি কৰিবলৈ কাম বন আছে আপোনালোকে সকলোৱে সহযোগ কৰিব।